নলবাৰী জিলাৰ অন্তৰ্গত আমাৰ টাউন ব্লক কংগ্ৰেছ কমিটি আজি এই প্ৰতিবাদী কাৰ্যসূচী লৈছে। আমি জিলা পৰ্যায়ৰ পৰা মই প্ৰাক্তন বিধায়ক অশোক শৰ্মা আমি সকলো আজি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছোঁ। APCC ছেক্ৰেটাৰী দিব্যজ্যোতি হালৈ সকলো আছোঁ। আৰু আজি প্ৰতিবাদী কাৰ্যসূচীটোৰ মূল উদ্দেশ্য যে অত্যাধিক যি বয় বস্তুৰ মূল্য বৃদ্ধি, সেই বস্তুৰ মূল্য বৃদ্ধি কম কৰাৰ ক্ষেত্ৰত এই চৰকাৰখনে সদায় অনীহা প্ৰকাশ কৰি আহিছে আৰু কৰিবই। কাৰণ তেখেতসকলৰ মন্ত্ৰী বিধায়কসকলৰ সম্পত্তি অপাৰ হৈছে, তেখেতসকলৰ কৰাপশ্যন কোটি কোটি টকাৰ হাৰত, সকলোফালে তেখেতসকলক মাটি লাগে, তেখেতসকলক গীত গায়ো লাগে, তেখেতসকলক ফাৰ্মৰ নামত অহা লোনৰ টকাখিনিও লাগে, তেখেতসকলক গুৱাহাটীৰ আটাইতকৈ ডাঙৰ হোটেলকেইখনো লাগে আৰু তেখেতসকলক চাহপাতৰ বাগানকেইখনো লাগে। আকৌ এতিয়া মই ভাবোঁ গাঁৱৰ আমাৰ যিকেইটা পুখুৰী আছে, পথাৰ আছে, সেইখিনিত এইবাৰ বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে হাত দিব। গতিকে মূল্য বৃদ্ধি ৰোধ, অত্যাধিক খাজনাৰ ভাৰে দুখীয়া খেতিয়কসকলক হাৰ ভাঙি দিছে। খাজনা ইমান নকৰি কমাই দিব লাগে। টোল টেক্স যি হাৰত বৃদ্ধি হৈ আছে আৰু টোল গেট যেনেকৈ বৃদ্ধি কৰিবলৈ লৈছে তাৰ বিৰুদ্ধে আমাৰ এই প্ৰতিবাদ। যেতিয়াই অসমৰ মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ কথা ওলাই আমি দেখিছোঁ অফিচ কাছাৰীত 2000 টকা কৰাপশ্যন হ'লেও তেওঁক হাতত বান্ধি লৈ CM ভিজিলেন্সৰ মানুহে এৰেষ্ট কৰে আৰু চাকৰিৰ পৰা বৰখাস্ত কৰে। সেই একেখন চৰকাৰে যেতিয়া কোটি কোটি টকাৰ কৰাপশ্যনৰ চাৰ্জেছ বিজেপি মন্ত্ৰী বিধায়ক নেতা পালি নেতাৰ বিৰুদ্ধে আহে, সেই একেজন মুখ্যমন্ত্ৰীয়ে নিশ্চুপ থাকে। তেতিয়া আমাৰ সন্দেহ উপজে যে জিৰ' টলাৰেঞ্চৰ চৰকাৰৰ মুখ্যমন্ত্ৰী বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সকলোৰে পৰা ইয়াৰ ভাগ বিনিময়ত জড়িত থাকে নেকি? অন্যথা তেখেতে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন। যেতিয়াই কৰাপশ্যনৰ চাৰ্জেছৰ কথা আহে তেতিয়াই ইনভেষ্টিগেশ্যন দিলেহেঁতেন, দিব নোৱাৰে। কাৰণ ইনভেষ্টিগেশ্যন দিলে প্ৰথম ইনভেষ্টিগেশ্যনটো দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সহধৰ্মিনী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। দ্বিতীয় অভিযোগ দিব লাগিব পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ব্যক্তিগত আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে। গতিকে সেইটোতো তেখেতে কৰিব নোৱাৰে। গতিকে জিৰ' টলাৰেঞ্চৰ চৰকাৰ বুলি কোৱা এখন মিছলীয়া চৰকাৰ, যিখনে জিৰ' টলাৰেঞ্চ নহয়, কমিশ্যনৰ অংকত ব্যস্ত। আজি জল জীৱনত কিমান % দিব লাগে আমাক নুসুধিব, আপোনালোকে ষ্ট্ৰিং অপাৰেশ্যন কৰক, ঠিকাদাৰসকলে ক'ব। বিল নাপাই ককবকাই আছে। এইভাগে গাঁৱৰ মানুহে পানীৰ পাইপটো বহাই থৈছে, কোনো জল জীৱন মিছনৰ পানী নাপায়। গতিকে এই সঁচা কথাবিলাকৰ প্ৰতিবাদ চলিব। PM কিষাণ নিধিৰ টকা খবৰ ল'ব কোনো সঁচা কৃষকে পোৱা নাই। বিজেপিৰ কৰ্মকৰ্তাসকলক 7-8টা একাউণ্টত এটা পৰিয়ালতে ভগাই ভগাই দিছে। আৰু এইটো মই কোৱা নাই, ভাৰতৰ সেই সময়ৰ এগ্ৰিকালচাৰ মন্ত্ৰীজনে কৈছিল যে 5000 কোটিতকৈ অধিক কৰাপশ্যন PM কিষাণ নিধিত হৈছে আৰু অসমত আটাইতকৈ বেছি ভুৱা কৃষকৰ নামত এই টকা ভৰাই দিয়া হৈছে। কিন্তু তাৰপিছত স্বচ্ছ মুখ্যমন্ত্ৰীজনে আজিলৈকে কিয় নিমাত থাকিল? এই প্ৰশ্নবিলাক উত্থাপন কৰিবলৈ আজি টাউন ব্লক কংগ্ৰেছ কমিটি, নলবাৰী জিলা কংগ্ৰেছ কমিটি সকলোৱে আমি আজি প্ৰতিবাদটোত অংশগ্ৰহণ কৰিছোঁ।